first aim to defeat or eradicate the evil of BJP. BJP, hokolwe jane, BJP acts under the direction of RSS. RSS acts under the orders, the ordinances of Manu Smriti, and which is amar karone ekebare beya. Hokolu ji hokole pঢ়িছে hokole janibo aru implementation hetu choli ase. Paharor bhitorot paharor amar tat tinita districtor ji choli ase hetu ইয়াৰ প্লেনৰ থকা মানুহবিলাকে ইমেজিনে কৰিব নোৱাৰে আমাৰ কাৰ্বি আংলঙৰ বিকজ অফ বিজেপি লেবাৰ বিলাকো আমাৰ ট্ৰাইবেল মানুহ এজনো নাই আজি গলেও দেখিব আমাৰ ইকনমিক ডিপ্ৰাইভেশ্যন হৈছে এডুকেশ্যন ডিপ্ৰাইভেশ্যন হৈছে গভৰ্ণমেণ্ট সাৰ্ভিস ডিপ্ৰাইভেশ্যন হৈছে সকলো পদতি আমাক ডিপ্ৰাইভ কৰিছে এই গোটেইখিনি কৰিছে বিকজ বিজেপি এণ্ড বিকজ অফ Manu Smriti এণ্ড বিকজ অফ RSS সেই কাৰণে আমি ইয়াত জয়েন্টলি ইউনাইটেডলি আমি ফাইট কৰি বিজেপি এই দেশৰ পৰা আঁতৰাব লৈকে আমি চেষ্টা কৰিছো আৰু সকলো ঠাইতে আমাৰ দেশত কৰিছে আমাৰ অসমতো আৰু নৰ্থ ইষ্টতো আমি কৰিব লাগে বুলি আমি ইয়াত বহিছো বেছি কবলৈ নাই এতিয়া আমি আশা কৰো অৱশ্যে এইটো সেকেন্ড টাইম হৈছে আমি 10 দিন নে 2 সপ্তাহ মান আগত আমি কৈছিলো আপোনালোকৰ আগত যে টু ষ্ট্ৰেংথেন ইউনিটি বুলি সেই কাৰণে আজি আপোনালোকক সকলোৱে জনাই দিছো সকলো পাব্লিকক আমি জনাই দিছো আমি ষ্ট্ৰেংথেন কৰি ইউনিটি টু ষ্ট্ৰেংথেন কৰি এই বিজেপি টু আঁতৰাব লাগে এই ইলেকশ্যনত বুলিহে আমি ইয়াত বহিছো থ্যাংক ইউ I request Suprakash Talukdar to deliver his speech. APCC মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া APHLCৰ সভাপতি কাঠাৰ ডাঙৰীয়া চন্দ্ৰকান্ত দাস ডাঙৰীয়া আৰু কমল নয়ন চৌধুৰী ডাঙৰীয়া আপোনালোকে জানে যে বিজেপিয়ে যেটো দাবী কৰে যে তেওঁলোকৰ এতিয়া ডাবল ইঞ্জিন চৰকাৰ চলি আছে কেন্দ্ৰতো বিজেপি অসমতো বিজেপি পঞ্চায়ত বিলাকো তেওঁলোকৰ হাতত তাৰ পাছতো বিজেপি আজি ইমান সংকিত কিয় একফালে তেওঁলোকে আশীৰ্বাদ যাত্ৰা কৰিছে চৰকাৰৰ পুৰাপুৰি পৃষ্ঠপোষকতা আৰু আনফালে যেতিয়া পৰিৱৰ্তন যাত্ৰা হ'ল কংগ্ৰেছে অকলে উলিয়ালে তেতিয়া তেওঁলোকে কি ধৰণে কৈ অগণতান্ত্ৰিক আৰু স্বৈৰতান্ত্ৰিকভাৱে তাক বাধা দিবলৈ চেষ্টা কৰিলে এইটোৰ পৰাই অনুমান কৰিবলৈ অসুবিধা নহয় যে তেওঁলোকৰ যিমানেই চৰকাৰ নাথাকক আৰু কৰ্পোৰেট গোষ্ঠীৰ যিমানেই তেওঁলোকৰ প্ৰতি সমৰ্থন নাথাকক জনসাধাৰণে কি ভাবি আছে এই কথা বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু হলেও অনুধাৱন কৰিব পাৰিছে হয়তো তেওঁলোকক আইবি ৰিপৰ্ট দিছে যে এইবাৰ বিৰোধী দলবিলাকৰ প্ৰতি মানুহৰ সমৰ্থনটো বৃদ্ধি পাইছে গতিকে এটা দলে কৰতেই তেওঁলোক সন্ত্ৰাসিত হ'ল কেনেকৈ বাধা দিলে আনকি নামঘৰত সোমোৱাৰ সময়ত বাধা দিলে যিটো অসমৰ পৰম্পৰা নহয় তাৰপিছত আমি কি দেখিছো এতিয়া আমি যিটো ইউনাইটেড যিটো প্ৰসেস অসমত ঐক্যবদ্ধ হোৱাৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া আজিৰ পৰা এটা শুভাৰম্ভণি হ'ল মই কম এইটো যে মানে গুড বিগিনিং এটো আৰু আমি কনসলিডেট কৰিব পাৰিম বাওপন্থী দুটা দল আছে ৰাইজৰ দল আছে তেওঁলোকেও নিশ্চয় এই যাত্ৰাত আমি একেলগে পাম গতিকে এই যে আমি আৰম্ভণি কৰিম এইটোৱে নিশ্চিতভাৱে অসমৰ জনসাধাৰণে যেটো বিচাৰি আছিল যে এইখন স্বৈৰতান্ত্ৰিক চৰকাৰ
এনেকুৱা এখন চৰকাৰ যাৰ কাৰণে আমি ভাৰতবৰ্ষৰ অন্য ঠাইলৈ গ'লে লজ্জিত হ'বলগীয়া হয়। আমি জুবিন গাৰ্গৰ কাৰণে ভাৰতবৰ্ষৰ য'তে যাওঁ আমি গৌৰৱান্বিত হওঁ। কেনেকৈ মানুহে জুবিন গাৰ্গৰ কথা কয়। আৰু এজন মুখ্যমন্ত্ৰী বিজেপিৰ তেওঁৰ এই হেড পলিটিক্সৰ কাৰণে বাহিৰত গ'লে আমি আচলতে মানুহৰ ওচৰত লজ্জিত হওঁ। এই পৰিৱৰ্তন কৰাৰ কাৰণে অসমৰ মানুহৰ মাজত যিটো মানসিকতা আছে, এইটোৱে আজিৰ যি ঐক্যবদ্ধ আৰম্ভণি হ'ল তাক নিশ্চয় উৎসাহিত কৰিব আৰু ইলেকশ্যনলৈকে এইটো আৰু বেছি গতি লাভ কৰিব। এই বুলিয়ে আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।